সরকারি ফ্রি সোলার কোনে কোনে পাব এইটো ভিডিওৰ জৰিয়তে জানিব পাৰিব। যদি আপুনি সরকারি সোলাৰৰ বাবে এপ্লাই কৰিছিল, আপুনি সোলাৰ পাবনে নাই কেনেকৈ চেক কৰিব পাৰিব, ষ্টেটাছ কেনেকৈ চেক কৰিব পাৰিব, আৰু যদি এতিয়ালৈকে সোলাৰৰ বাবে এপ্লাই কৰা নাই তেনেহ'লে কেনেকৈ এপ্লাই কৰিব, এই সকলোখিনি ডিটেইলছ আপোনালোকে এইটো ভিডিওৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে ভিডিওটো লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ষ্টেটাছ চেক কৰিবলৈ আৰু নতুন এপ্লিকেশ্যন কৰিবলৈ এইটো পেজত আহিব লাগিব। এইটো পেজত কেনেকৈ আহিব লাগে মই দেখুৱাম। মই প্ৰথমতে দেখুৱাই লৈছোঁ যিসকলে এপ্লিকেশ্যন কৰিছিল সোলাৰ পাবনে নাই ষ্টেটাছটো কেনেকৈ চেক কৰিব পাৰিব, বা সোলাৰ পোৱাৰ বাবে কেইটা ছেটআপ কমপ্লিট কৰিব লাগিব। ইয়াত চাওক আছে কাৰেণ্ট ষ্টেটাছ। আপোনালোকে যদি ষ্টেটাছ চেক কৰিব বিচাৰে তেনেহ'লে ইয়াত চাওক ষ্টেটাছটো দিয়া হৈ আছে কনজিউমাৰ ৰেজিষ্টাৰ্ড। মই যিটো এপ্লিকেশ্যন দেখুৱাই আছোঁ অকল কনজিউমাৰ ৰেজিষ্টাৰ্ডহে হৈছে, ইয়াৰ এপ্লিকেশ্যন এতিয়াও ছাবমিট হোৱা নাই। যদি এপ্লিকেশ্যন ছাবমিট হয় তলত চাওক আছে এপ্লিকেশ্যন ছাবমিশ্যন, দ্বিতীয় ছেটআপটো গ্ৰীণ কালাৰ হৈ যাব। যদি এপ্ৰুভ হয় তেনেহ'লে 3 নম্বৰ ছেটআপটো গ্ৰীণ কালাৰ হৈ যাব। এনেকৈ ইয়াত চাওক বহুতকেইটা ছেটআপ দিয়া হৈ আছে। সোলাৰ পোৱাৰ বাবে এটা এটা ছেটআপ ইয়াৰ পৰা কমপ্লিট হ'ব লাগিব। একেবাৰে লাষ্টত চাওক দিয়া হৈ আছে ছাবচিডি ৰিকুৱেষ্ট। আপুনি ছাবচিডি পোৱাৰ বাবে ইয়াত এটা ৰিকুৱেষ্ট এপ্লিকেশ্যন কৰিব লাগিব। আপুনি ফ্ৰী সোলাৰ পোৱাৰ বাবে এইকেইটা ছেটআপ কমপ্লিট কৰিব লাগিব। কেনেকৈ কমপ্লিট কৰিব মই দেখুৱাই দিছোঁ। বা যদি আপুনি এতিয়ালৈকে এপ্লাই কৰা নাই তেনেহ'লে কেনেকৈ এপ্লাই কৰিব লাগিব, ইয়াৰ বাবে গুগল ব্ৰাউজাৰ অ'পেন কৰিব আৰু সোলাৰ ৰুফটপ লিখি চাৰ্চ কৰি দিব। তাৰপিছত ওপৰত যিটো লিংক দিয়া হৈ আছে নেশ্যনেল পৰ্টেল ফৰ ৰুফটপ সোলাৰ, আপোনালোকে এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ PM সূৰ্যাগৰ মুফ্ত বিজলী যোজনা পৰ্টেলটো অ'পেন হৈ যাব। এইটো পৰ্টেলৰ পৰা এপ্লাই কৰিব লাগিব। এপ্লাই কৰিবলৈ তলত চাওক দিয়া হৈছে এপ্লাই ফৰ ৰুফটপ সোলাৰ, আপোনালোকে এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক দুটা অপশ্যন দিয়া হৈ আছে, এটা হ'ল লগইন আৰু এটা হ'ল ৰেজিষ্ট্ৰেশ্যন। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত লগইন হ'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াৰ পৰা আপোনালোকে ষ্টেটটো চিলেক্ট কৰি দিব। তাৰপিছত চিলেক্ট ডিষ্ট্ৰিক্ট ইয়াত ক্লিক কৰি দিব, আৰু ইয়াৰ পৰা আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। তাৰপিছত চিলেক্ট ডিষ্ট্ৰিবিউশ্যন কোম্পানী ইয়াত ক্লিক কৰি দিব। ইয়াৰ পৰা আসাম পাৱাৰটো চিলেক্ট কৰি দিব। তাৰপিছত কনজিউমাৰ একাউণ্ট নম্বৰ, ইয়াত আপোনাৰ কনজিউমাৰ নম্বৰটো লিখি দিব লাগিব। মাহে মাহে যিটো কাৰেণ্টৰ বিল দিয়ে সেই বিলৰ কাগজত কনজিউমাৰ নম্বৰ আছে, সেই নম্বৰটো ইয়াত বহুৱাই দিব, আৰু এই কেপচাৰটো ইয়াত বহুৱাই দিব, আৰু নেক্সটত ক্লিক কৰি দিব। যেতিয়াই নেক্সটত ক্লিক কৰি দিব মোবাইল নম্বৰ দিব লাগিব। মোবাইলত এটা OTP পঠিয়াব, OTPটো ভেৰিফিকেশ্যন কৰি দিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। তাৰপিছত লগইন হোৱাৰ বাবে আকৌ লগইনত ক্লিক কৰি দিব। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটো ইয়াত বহুৱাই দিব, এই কেপচাৰটো ফিল কৰি দিব, তাৰপিছত নেক্সটত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকৈ PM সূৰ্যাগৰ মুফ্ত বিজলী যোজনা পৰ্টেলটো অ'পেন হৈ যাব। অলপ তলফালে আহিব। যদি আপুনি অকল ৰেজিষ্ট্ৰেশ্যন কৰিছিল, এপ্লাই কৰা নাছিল, তেনেহ'লে কেনেকৈ এপ্লাই কৰিব লাগিব, বা যদি আপুনি এতিয়ালৈকে এপ্লাই কৰা নাই তেনেহ'লে কেনেকৈ এপ্লাই কৰিব লাগিব মই দেখুৱাই দিছোঁ। ইয়াৰ বাবে তলত চাওক এটা ফৰ্ম দিয়া হৈ আছে, এই ফৰ্মটো ফিল কৰিব লাগিব। ইয়াত চাওক 3টা ছেটআপ দিয়া হৈ আছে, এই 3টা ছেটআপ ফিল কৰিব লাগিব। প্ৰথমতে হ'ল এপ্লিকেণ্ট ডিটেইলছ, তাৰপিছত আপলোড ডকুমেণ্ট, তাৰপিছত ফাইনেল ছাবমিট। এইকেইটা ছেটআপ আপোনাৰ কমপ্লিট কৰিব লাগিব। প্ৰথমতে এপ্লিকেণ্ট ডিটেইলছত অলপ তলফালে আহিব। ইয়াত আপোনাৰ নামটো নিজে নিজে আহি যাব, কনজিউমাৰৰ পৰা লৈ ল'ব। তাৰপিছত এড্ৰেছ, ইয়াত আপোনাৰ এড্ৰেছটো লিখি দিব লাগিব। আপোনাৰ ফুল এড্ৰেছটো ইয়াত লিখি দিব। এড্ৰেছটো আপোনালোকে ইয়াত এড্ৰেছটো লিখি দিব। তাৰপিছত ভিলেজ, চিটি এইকেইটা আপোনালোকে বহুৱাই দিব। তাৰপিছত ডিষ্ট্ৰিক্ট, ষ্টেট এইকেইটা নিজে নিজে আহি যাব। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো কনজিউমাৰ নম্বৰ দিছিল তাৰ পৰা লৈ ল'ব। ইয়াত আপোনাৰ পিনক'ডটো নিজে নিজে আহি যাব। ইয়াত চাওক এটা বস্তু দিয়া হৈ আছে, আপুনি CHC বিউৰোৰ পৰা হেল্প ল'ব বিচাৰে নেকি, যদি বিচাৰে তেনেহ'লে ইয়াত য়েছটো চিলেক্ট কৰি দিব। এনেকৈ দুটা অপশ্যন আহিব, এটা হ'ল য়েছ আৰু এটা নো। মই হেল্প ল'ব বিচাৰোঁ সেইকাৰণে য়েছটো চিলেক্ট কৰি দিলোঁ। তাৰপিছত ইয়াত CHC IDটো বহুৱাই দিব লাগিব। তাৰপিছত অলপ তলফালে আহিব। তলত চাওক ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানীৰ ডিটেইলছ, ইয়াত আপোনাৰ ফিল কৰিব লাগিব। প্ৰথমতে ষ্টেটটো আহি যাব, তাৰপিছত আসাম পাৱাৰটো আহি যাব, আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত এইটো চিলেক্ট কৰিছিল। তাৰপিছত তলত চাওক দিয়া আছে চাৰ্কুল নেম অফ ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী। ছাইডত চাওক এটা কাৰ্চিন দিয়া হৈ আছে, ইয়াত ক্লিক কৰি দিব। সকলোকেইটা কোম্পানীৰ নাম আহি যাব। ইয়াৰ পৰা আপোনাৰ যিটো হয় আপুনি ইয়াৰ পৰা চিলেক্ট কৰি দিব। তাৰপিছত ডিভিজন নেম অফ ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী, আৰু ইয়াৰ পৰা আপোনাৰ যিটো হয় সেইটো চিলেক্ট কৰি দিব।
এইকেইটা আপোনালোকে বিলৰ কাগজত পাই যাব। তাৰপিছত সাব ডিভিজন নেম অফ ইলেক্ট্ৰিচিটি ডিস্ট্ৰিবিউশন আকৌ ইয়াত ক্লিক কৰি দিব। ইয়াৰ পৰা আপোনাৰ যেটো হয় সিলেক্ট কৰি দিব। এটাটো কেই কিলোৱাটৰ ইয়াত শো কৰিব, যেটো ফিল কৰি আছো এটো 1 কিলোৱাটৰ। তাৰপিছত ইয়াত আপোনাৰ মোবাইল নম্বৰটো নিজে নিজে আহি যাব, ইমেইল আইডিটো নিজে নিজে আহি যাব। তাৰপিছত সোলাৰ ৰুফটপ ডিটেইলছ, প্ৰথমতে ইয়াত আছে ক্যাটাগৰী, ইয়াৰ পৰা আপোনালোকে ৰেসিডেন্টটো সিলেক্ট কৰি দিব। তাৰপিছত কেই কিলোৱাটৰ সোলাৰ ল'ব বিচাৰে, যেহেতু মোৰ মিটাৰটো 1 কিলোৱাটৰ এই কাৰণে ইয়াত 1 কিলোৱাট বনাই দিব লাগিব। মই ইয়াত 1 কিলো বনাই দিছো। তাৰপিছত ইয়াত লেটেষ্ট ষ্টেটাস এইকেইটা নিজে নিজে আহি যাব, বা যদি নাহে তেনেহলে গুগলৰ পৰা সাৰ্চ কৰি আপুনি বহাব পাৰে। তাৰপিছত সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। যেতিয়া সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ ফাইলটো শো কৰিব। আপোনাৰ বিলৰ যেটো কাগজ সেই কাগজটো স্ক্ৰিন কৰি আপলোড কৰিব লাগিব, বা মোবাইলে ফটো উঠাই আপলোড কৰিব লাগিব। ইয়াৰ বাবে ইয়াত চাক দিয়া হৈ আছে সুইচ ফাইলত ক্লিক কৰি আপলোড কৰি দিব। আপলোড কৰি দিয়াৰ পিছত তলত চাক দিয়া আছে ফাইনেল সাবমিট, ফাইনেল সাবমিটত ক্লিক কৰি দিব। যেতিয়া ফাইনেল সাবমিটত ক্লিক কৰি দিব আপোনাৰ এপ্লিকেশন কমপ্লিট হৈ